মোৰ মৰমৰ ক্লাছ 4ৰ ছাত্ৰ-ছাত্ৰী তোমালোকক স্বাগতম মোৰ পঢ়াশালীত। আজি তোমালোকৰ লেসন হ'ব লেসন 1 চিণ্টু শেপছ দ্য ফৰেষ্ট। লেসন 1ৰ কুৱেশ্যন এনসাৰ লগতে এক্টিভিটি আলোচনা কৰোঁ। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 চোৱা, এনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ। তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ দিয়া হৈছে সম্পূৰ্ণ বাক্যত। এই প্ৰশ্ন চোৱা, উইথ হুম ডাজ চিণ্টু গো টু দ্য ভিলেজ। ইয়াক কি কোৱা হৈছে? চিণ্টুৱে কাৰ লগত গাঁৱলৈ গৈছিল? উত্তৰত লিখিবা। মৰমৰ ছাত্ৰ-ছাত্ৰী, উত্তৰ এনসাৰ মই লিখিয়ে থৈছোঁ। চোৱা, চিণ্টু goes to the village with his friends মলু and গলু। চিণ্টুৱে গাঁৱলৈ গৈছিল তেওঁৰ বন্ধু মলু আৰু গলুৰ লগত। বি আলোচনা কৰোঁ এতিয়া। বি কুৱেশ্যন চোৱা, why do they go to the village? সিহঁতে গাঁৱলৈ কিয় গৈছিল? উত্তৰ বি এনসাৰ চোৱা, they go to the village to eat mangoes। কিয় গৈছিল গাঁৱলৈ? সিহঁতে গাঁৱলৈ গৈছিল আম খাবলৈ। এতিয়া চি আলোচনা কৰোঁ। চি কুৱেশ্যন চোৱা, what do the two men plan to do? মানুহ দুজনে কি কৰিবলৈ বুদ্ধি কৰিছিল? এনসাৰ চি এনসাৰত লিখিবা, the two men plan to cut the valuable trees secretly। মানুহ দুজনে গোপনে মূল্যৱান গছবোৰ কাটিবলৈ বুদ্ধি কৰিছিল। ডি আলোচনা কৰোঁ। ডি কুৱেশ্যন চোৱা, why is চিণ্টু angry with the two men? চিণ্টুৱে কিহৰ বাবে মানুহ দুজনৰ ওপৰত খং কৰিছিল? এনসাৰ ডি এনসাৰত লিখিবা, চিণ্টু loves the forest. It is so beautiful with so many trees, animals and birds. The forest is their home, so he gets angry with the two men. চিণ্টুৱে জংগল, বন বা অৰণ্য ভাল পাইছিল কিয়নো এইটো বৰ ধুনীয়া। লগতে বহুতো গছ, জন্তু আৰু চৰাই আছে। জংগলটো সিহঁতৰ ঘৰ হয়। অথবা এই জংগলটো বৰ ধুনীয়া। কিহৰ কাৰণে? গছ, জন্তু, বহুত চৰাই আছে জংগলত, হয়নে? সেইকাৰণে চিণ্টুৱে মানুহ দুজনৰ ওপৰত খং কৰিছিল। এতিয়া ই প্ৰশ্ন চোৱা, where do চিণ্টু's friend ৰাণা and ৰাজা live? চিণ্টুৰ বন্ধু ৰাণা আৰু ৰাজা ক'ত বাস কৰে? এনসাৰত লিখিবা, চিণ্টু's friend ৰাণা and ৰাজা live in the village which is near the forest। চিণ্টুৰ বন্ধু ৰাণা আৰু ৰাজাই গাঁৱত বাস কৰে যিটো জংগলৰ কাষতে অৱস্থিত। এতিয়া আমি নাম্বাৰ 2 আলোচনা কৰোঁ, ঠিক আছে? 2ত চোৱা, মেচ কলম এ উইথ কলম বি। কলম এ খণ্ডৰ বাক্য বি খণ্ডৰ বাক্যৰ লগত মিলাব লাগে। এতিয়া আমি মিলাম, ঠিক আছে? চোৱা, sometimes they meet ৰাণা and ৰাজা হ'ব চি। চোৱা, who live in the village। মাজে সময় সিহঁতে লগ ধৰে ৰাণা আৰু ৰাজাক যিসকলে গাঁৱত বাস কৰে। ঠিক আছে, এইটো চিৰ লগত মিলিব, মই মিলাই থৈ দিছোঁ। 2 চোৱা, চিণ্টু is enjoying one bite of a sweet fleshy mango। চিণ্টুৱে আমটোৰ এটা অংশ খাই আনন্দ লৈছিল বা এটুকুৰা আম খাই আনন্দ লৈছিল। 3 চোৱা, it is so beautiful with so many trees, animals, birds। ইট ইজ মানে অৰণ্যখন বা জংঘলখন বৰ ধুনীয়া, তাত থকা জীৱ-জন্তু, গছ-গছনি, চৰাইৰ সৈতে। 4 চোৱা, দে ফিল প্ৰাউড। ডিত মিলিব, ডেট দে কেন হেল্প দেয়াৰ ফ্ৰেণ্ড টু ছেভ দ্য ট্ৰিজ। সিহঁতে গৰ্বিত অনুভৱ কৰিছিল যে সিহঁতে নিজৰ বন্ধুক সহায় কৰিব পাৰিছিল গছ-গছনিবোৰ কটাত বাধা দিয়াত। ঠিক আছে, মই মিলাই থৈছোঁ, তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। তোমালোকে বুজি পাবা বুলিহে মই কালাৰ পেন ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি আলোচনা কৰোঁ।
আলোচনা কৰো সোৱা এক্টিভিটি 1 তোমালোকক ভিডিওৰ আৰম্ভণিতে মই কৈছিলো কোৱেশ্চন এনসাৰ আৰু এক্টিভিটি গ্ৰামাৰ এণ্ড ইউজেছৰ এনসাৰ দিম বুলি এক্টিভিটি 1 ত সোৱা find out the proper and the common nouns from the words given in the box below and write them separately as shown in the example আমাক ইয়াত কি কোৱা হৈছে তলৰ বাকচত দিয়া শব্দবিলাকৰ পৰা কমন নাউন প্ৰপাৰ নাউন বিলাক বাছি উলিয়াব দিছে আৰু পৃথক পৃথককৈ লিখিবলৈ দিয়া হৈছে যিটো তলত এটা উদাহৰণ দিয়া হৈছে সোৱা প্ৰপাৰ নাউন সুনিতা কমন নাউন ৰিভাৰ এতিয়া মই তোমালোকক কৰিব দিয়াখিনি মই তোমালোকক কৰি দি আছো ইয়াত আমাক বক্সত দিয়া শব্দবিলাক প্ৰপাৰ নাউন আৰু কমন নাউন বাছি পৃথক পৃথককৈ লিখিব দিয়া হৈছে হয়নে এতিয়া আমি লিখিম ঠিক আছে প্ৰপাৰ নাউনছত লিখিবা সুনিতা দা ৰাজধানী এক্সপ্ৰেছ নৱোদয় জাতীয় বিদ্যালয় দা ব্ৰহ্মপুত্ৰ ডায়েৰী অফ এ উইম্পি কিড ফেব্ৰুৱাৰী মানডে টমি প্ৰপাৰ নাউনছত কমন নাউনছত লিখিবা ৰিভাৰ পেন বক্স বুক স্কুল ট্ৰী মেংগো ফ্ৰুট মংকি মান্থ ফ্লাৱাৰ ডল তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা বা কপিত লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰো এক্টিভিটি 2 ঠিক আছে এক্টিভিটি 2 ত কি কৰিব দিয়া হৈছে আন্ডাৰলাইন দ্য প্ৰপাৰ নাউনছ ইন দ্য ফলোইং সেন্টেন্সেছ তলত আমাক বাক্য দিয়া হৈছে হয়নে কিছুমান তাতে প্ৰপাৰ নাউনত আন্ডাৰলাইন কৰিব দিয়া হৈছে মই তোমালোকক মাটি শুনাই আছো প্ৰপাৰ নাউন আগতীয়াকে মই আন্ডাৰলাইন কৰিয়ে থৈছো তোমালোকে বুজি পাবা বুলি মই কালাৰ পেন ইউজ কৰিছো তোমালোকে পেন্সিল ইউজ কৰিবা ঠিক আছে ইয়াত সোৱা এপিজে আব্দুল কালাম ওয়াজ এ গ্ৰেট সায়েন্টিস্ট তোমালোকে এপিজে আব্দুল কালামত আন্ডাৰলাইন কৰিবা প্ৰপাৰ নাউন হয় হয়নে বি সোৱা কাবেৰী ইজ ৰিডিং এ বুক কাবেৰীত আন্ডাৰলাইন কৰিবা কাবেৰী নাম হয় প্ৰপাৰ নাউন সি সোৱা I have seen the ৰংঘৰ in শিৱসাগৰ তোমালোকে ৰংঘৰ আৰু শিৱসাগৰত আন্ডাৰলাইন কৰিবা ঠিক আছে ডি সোৱা নৱকান্ত বৰুৱা ৰড কেৰেলোৱা ৰেল নৱকান্ত বৰুৱা প্ৰপাৰ নাউন হয় নাম হয় কেৰেলোৱা ৰেল কিতাপৰ নাম হয় ঠিক আছে ই সোৱা দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া দিল্লী আৰু ইণ্ডিয়া প্ৰপাৰ নাউন হয় এফ সোৱা দ্য নেম অফ My pet dog is Jojo. Jojo কি হয় প্ৰাণীৰ নাম হয় প্ৰপাৰ নাউন আন্ডাৰলাইন কৰি থোৱা হৈছে জি সোৱা দিৱালী ইজ এ ফেষ্টিভেল অফ লাইট দিৱালী কি হয় উৎসৱৰ নাম হয় এই সোৱা মাই আংকল হেজ এ মাৰুতি কাৰ প্ৰপাৰ নাউন হয় এতিয়া আমি আলোচনা কৰো এক্টিভিটি 3 ঠিক আছে এতিয়া আলোচনা কৰো এক্টিভিটি 3 ত সোৱা fill in the blanks with appropriate common nouns from the box given below তলত বাকচত কিছুমান শব্দ দিয়া হৈছে যিবিলাক শব্দ হৈছে কমন নাউন আৰু ইয়াত আমাক বাক্য দিয়া হৈছে যিবিলাক খালি ঠাই আছে কমন নাউন ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰিবলৈ দিয়া হৈছে এ সোৱা দা পেচিফিক ইজ এ বিগ ওচেন ওচেন মানে মহাসাগৰ প্ৰশান্ত এটা ডাঙৰ মহাসাগৰ ঠিক আছে বি সোৱা দা হিয়াৰ এণ্ড দা টৰ্টইজ is a famous story শহাপহু আৰু কাছ এটা বিখ্যাত গল্প সি সোৱা মৌচাক is a children magazine মৌচাক হল এখন শিশু আলোচনী এতিয়া আমি ডি আলোচনা কৰো ডি সোৱা my father drinks tea in a cup মোৰ দেউতাই কাপত চাহ খায় ই সোৱা the bicycle has two wheels চাইকেলৰ দুটা চকা আছে এফ সোৱা ঋষি goes to school by bus ঋষিয়ে স্কুলত বাছেৰে যায় জি সোৱা his father is a doctor তেওঁৰ দেউতাক এজন চিকিৎসক এইচ সোৱা there are many trees in the forest জংগলত বহুত গছ গছনি আছে এতিয়া আমি আলোচনা কৰিম পাংচুৱেশ্যন মানে কি হয় কমা ফুল ষ্টপ ক'ত ব্যৱহাৰ হয় আমাক এক্টিভিটি 4 ত কিছুমান প্ৰশ্ন দিয়া হৈছে মই তোমালোকক উত্তৰ কৰি দি আছো ঠিক আছে এক্টিভিটি 4 সোৱা read the following sentences and put capital letters comma and full stop
where you are required. Capital letter, full stop, comma, প্ৰয়োজনত ক'ত ব্যৱহাৰ কৰিব লাগে আমি কৰি বাক্য শুদ্ধকৈ লিখিম ঠিক আছে ভালকে শুনিবা তোমালোকক মই বুজাইও দিম চোৱা I like to eat bread, butter and a cup of milk for breakfast. I চোৱা I small আছে তোমালোকে কেপিটেলৰ I লিখিবা like to eat breadত ইয়াত কমা দিবা ঠিক আছে butter and a cup of milk for breakfastত ইয়াত full stop দিবা ঠিক আছে ধুনিয়াকে নিজৰ উত্তৰ বহিত লিখিবা B চোৱা the elephant is a big strong and beautiful animal this চোৱা did ইয়াত চোৱা T capital হ'ব elephant is a bigot comma হ'ব ইয়াত full stop হ'ব ঠিক আছে C চোৱা Dispur is the capital of Assam Dispur চোৱা D capital হ'ব তোমালোকে ধুনিয়াকে এনেকৈ লিখিবা Dispur Assam A capital হ'ব আৰু full stop দিবা ঠিক আছে D চোৱা January is the first month of the year Januaryত J capital হ'ব January capitalত লিখি ধুনিয়াকে J2 capitalত লিখি ইয়াত full stop দিবা ইসৱা you and I go to music school on Sundays তোমালোকে ইয়াত you সোৱা মই লিখি থৈছো you y capitalত লিখিবা I আছে I যতে ব্যৱহাৰ নহক capital হয় আমি জানোৱে I capitalত লিখিবা ইয়াত full stop দিবা ঠিক আছে F সোৱা Rahul is a very good boy Rahul R capital লিখিবা নাম হয় Rahul হয়নে is a very good boy ইয়াত full stop দিবা Jiswa, Nitu, Ayan and Sagar are good friends. Nitu N capital লিখিবা Ayan আর A capital লিখিবা Sagar আর S capital লিখিবা are good friends ইয়াত full stop দিবা Nitu ইয়াত কমা দিবা ঠিক আছে ধুনিয়াকে মই জেনেকে ইয়াত লিখি থৈছো আৰু মাটিও শুনাইছে ধুনিয়াকে বুজিবা তাৰ পিছতে নিজৰ উত্তৰ বইত লিখিবা এইসৱা we went to Delhi, Agra and Mathura last year. We W capitalত লিখিবা went to Delhi Delhi D লিখিবা capitalত কমা দিবা আগ্ৰাৰ A capital লিখিবা and Mathura Mathurar M capital লিখিবা ঠিক আছে লিখি last year ইয়াত full stop দিবা আশা ৰাখিছো তোমালোকে activity 4 বুজি পাইছা বুলি ধুনিয়াকে মই ইয়াত লিখিয়ে থৈছো ধুনিয়াকে চাবা ঠিক আছে এতিয়া আমি আলোচনা কৰো writing activity ঠিক আছে writing activity সোৱা ইয়াত কি দিয়া হৈছে এটা আপেলৰ চিত্ৰ দিয়া হৈছে হয়নে আৰু আপেলৰ বিষয় কেইটামান বাক্য লিখা হৈছে আমাকো ইয়াত নাম্বাৰ 1 ত কি কৰিব দিয়া হৈছে কিয়াত নাম্বাৰ 1 ত কি কৰিবলৈ দিয়া হৈছে now look at the following pictures and write at least 5 sentences about each of them তলৰ ছবিবোৰ চোৱা আৰু কমেও 5টা কৈ বাক্য লিখা প্ৰত্যেকটা বিষয়ত ঠিক আছে ইয়াত দুটা দিয়া হৈছে ফুল আৰু ঘৰ আমাক 5টা বাক্য লিখিবলৈ দিয়া হৈছে মই এতিয়া আমি 5টা ফুলৰ বাক্য লগতে ঘৰৰ বাক্য লিখিম ঠিক আছে এৰ এনসাৰত চোৱা this is a hibiscus flower এইটো এটা জবা ফুল হয়নে আমাক কি দিয়া হৈছিল ফুলটো জবা ফুল দিয়া হৈছিল নাম্বাৰ 2 চোৱা the color of the flower is red এইটো ফুলৰ ৰং কেনেকুৱা ৰঙা 3 চোৱা the leaves of the flower is green এইটো ফুলৰ পাতবোৰ কেনেকুৱা সেউজীয়া নাম্বাৰ 4 ত চোৱা it has 5 petals ইয়াৰ 5টা পাহি আছে 5 ত চোৱা in India hibiscus is used as an offering to the god ফুলটো পূজাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া আমি ঘৰৰ বিষয় লিখিম এতিয়া ঠিক আছে এতিয়া বি চোৱা ঘৰৰ বিষয় this is a house এইটো এটা ঘৰ নাম্বাৰ 2 the house is beautiful ঘৰটো কেনেকুৱা ধুনিয়া চি চোৱা the wall looks pink ঘৰটোৰ বেৰবোৰ গুলপীয়া it has a big door ইয়াৰে এটা ডাঙৰ দৰজা আছে 5 ত চোৱা there is a veranda in front of the house ঘৰৰ সন্মুখত এটা বাৰান্দা আছে ঠিক আছে তোমালোকে নিজৰ উত্তৰ বইত লিখি থৈ দিবা আশা ৰাখিছো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি ভিডিও তোমালোকে বুজি পাইছা বুলি নতুনকৈ আইছা দি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিও নোটিফিকেশন পাই থাকিবা আজি মই ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিওত